নমস্কাৰ আমাৰ প্ৰদূষিত পৰিবেশৰ বাবে আৰু লগতে বিভিন্ন বেয়া খাদ্য বস্তুৰ বাবে আমাৰ বহুতখিনি টক্সিনছ শৰীৰত সোমাবলৈ সক্ষম হয় আৰু এই টক্সিনছবোৰে শৰীৰৰ বিভিন্ন অংগত দিগদাৰ কৰে বিভিন্ন শৰীৰৰ ফাংচনতো অপকাৰ কৰে অৱশ্যে এই অনিষ্টখিনি সম্পূৰ্ণকৈ নোহোৱা কৰিবলৈ বহুত কঠিন হয় তথাপিতো এই প্ৰকৃতিয়ে আমাক এনেকুৱা কিছুমান খাদ্য বস্তু দিছে যিবোৰ খাদ্য বস্তুত এনেকুৱা কিছুমান তাৰ গুণ আছে যিবোৰে এন্টি ইনফ্লামেটৰী এন্টি ফাংগল এন্টি মাইক্ৰোবিয়েল আৰু লগতে টক্সিন চিনি বাহিৰ কৰাটো সহায় কৰে তেনেকুৱা এবিধ খাদ্য হৈছে আমাৰ তেতেলীৰ পানী তেতেলীৰ পানী বিভিন্ন খাদ্য বস্তুৰ লগত মিক্স কৰি প্ৰস্তুত কৰিব পাৰি বেলেগ বেলেগ খাদ্য বস্তুৰ লগত যেতিয়া তেতেলীৰ পানী ব্যৱহাৰ কৰে বেলেগ বেলেগ বেনিফিটছো পাব পাৰি আজি এই ভিডিঅ' যোগেৰে কথা পাতিবলৈ চেষ্টা কৰিম যে তেতেলীৰ পানীৰ কি লাভ আছে আৰু সেই তেতেলীৰ পানীৰ লগত কি বস্তু মিক্স কৰিলে বেলেগ বেলেগ ধৰণৰ বেনিফিটছ পাব পাৰো সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম আশা কৰো ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাব যদি ভাল পাই শেয়াৰ কৰিব কাৰণ আপোনালোকে শেয়াৰ কৰিলেহে ভিডিঅ'টো বহু লোকে পাবলৈ সক্ষম হ'ব আৰু তাৰ পৰা লাভখিনিও পাবলৈ সক্ষম হ'ব তেতেলীৰ পানীয়ে আমাৰ ডাইজেশ্যন ইমপ্ৰুভ কৰে কাৰণ তেতেলীত লেক্সেটিভ কোৱালিটি থাকে যাৰ সহায়ত আমাৰ কনষ্টিপেশ্যনৰ দৰে সমস্যাত বহুতখিনি লাভ পোৱা যায় অৰ্থাৎ আমাৰ পায়খানা যেতিয়া টান হৈ যায় তাক ওলাবলৈ দিগদাৰ হয় আৰু সেই লেক্সেটিভ প্ৰপাৰ্টিটোৱে তাক আৰু অলপ পিছল কৰি তোলে আৰু সহজতে ওলাই যাবলৈ সহায় কৰে আৰু সেইবাবে কনষ্টিপেশ্যনৰ বাবে তেতেলীৰ পানী বিৰাট ভাল হয় তেতেলীৰ পানীৰ আন এটা উপকাৰিতা হৈছে যে ই আমাৰ লিভাৰ ফাংচন আৰু লগতে কিডনি ফাংচনতো সহায় কৰে বিভিন্ন মানুহৰ ফেটি লিভাৰৰ সমস্যা থাকে আৰু লিভাৰৰ বিভিন্ন ফাংচনৰ খেলিমেলি হোৱাও দেখিবলৈ পোৱা যায় এই তেতেলী পানীয়ে আমাৰ লিভাৰ ডিটক্সিফাই কৰে আৰু লগতে কিডনিৰ ফাংচনতো সহায় কৰে কাৰণ এই দুইটা ক্ষেত্ৰতে টক্সিনছ বাহিৰ কৰাত ই নিশ্চয় সহায় কৰে ইয়াৰ ৩ নম্বৰ বেনিফিটছটো হৈছে যে ওয়েট লছৰ বাবেও বহুত ভাল হয় কাৰণ ইয়াৰ ক্যালোৰি কোৱান্টিটি বহুত কম হয় আৰু লগতে ইয়াক খোৱাৰ পিছত পেটটো অলপতে ফুল হৈ যায় আৰু তৃতীয়তে আপোনালোকৰ যিবোৰ ক্ৰেভিং আহি থাকে অন্যান্য বিভিন্ন বস্তু খাবলৈ মন গৈ থাকে সেই ক্ৰেভিংটো আঁতৰাই দিয়াটো সহায় কৰে সেইবাবে ওয়েট লছৰ বাবেও তেতেলীৰ পানী নিশ্চয় ভাল হয় সুগাৰ কন্ট্ৰোল কৰিবৰ বাবেও তেতেলীৰ পানীয়ে বহুখিনি লাভ দিয়ে আৰু খাদ্য খোৱাৰ পিছত যেতিয়া আমাৰ সুগাৰটো স্পাইক কৰে অৰ্থাৎ ঘপককৈ সুগাৰটো বাঢ়ি যায় কাৰণ আমি খাদ্যখিনি খাওঁ সেই সুগাৰটো কন্ট্ৰোল কৰাত তেতেলীৰ পানীয়ে সহায় কৰে সেইবাবে খাদ্য খোৱাৰ পিছতো আপোনালোকে তেতেলীৰ পানী ব্যৱহাৰ কৰিব পাৰে সুগাৰ কন্ট্ৰোলৰ বাবে ডায়াবেটিছৰ সকলো ৰোগীয়ে তেতেলীৰ পানী মাজে সময়ে খালে অতি সহজভাৱে সুগাৰ কন্ট্ৰোল কৰাত সহায় কৰিবলৈ আৰম্ভ কৰিব লগতে হাৰ্টৰ হেলথৰ বাবেও তেতেলীৰ পানী ভাল হয় কিয়নো ই ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰাটো সহায় কৰে যিসকলৰ ব্লাড প্ৰেছাৰৰ সমস্যা আছে হাই ব্লাড প্ৰেছাৰৰ সমস্যা থাকে তেওঁলোকে মাজে সময়ে তেতেলীৰ পানী খালে ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰাটো নিশ্চয় সহায় কৰিব ইমিউন সিস্টেমটো ষ্ট্ৰং কৰিবলৈ তেতেলী পানীৰ বিশেষ যোগদান আছে কাৰণ টেঙা হয় আৰু ভিটামিন সি আছে ভিটামিন সিয়ে ইমিউন সিস্টেমটো আমাৰ ষ্ট্ৰং কৰে যেহেতু এই সময়ত ঠাণ্ডা দিনৰ পৰা লাহে লাহে গৰম দিন আহিবলৈ আৰম্ভ কৰিছে সেইবাবে এই যেতিয়া বতৰ হলনি হয় আমাৰ ভিটামিন সিৰ বিশেষ প্ৰয়োজন হয় আৰু সেই ভিটামিন সি যদি তেতেলী পানীৰ জৰিয়তে আপোনালোকে খাবলৈ চেষ্টা কৰে তেনেহলে নিশ্চয় ইমিউন সিস্টেমটো ষ্ট্ৰং কৰিবলৈ সহায় কৰিব বিভিন্ন চৰ্দি জ্বৰ কাহ পানী লগাৰ পৰা আপোনালোকক বচাই ৰাখিব এন্টি ইনফ্লামেটৰী হিচাপেও ই কাম কৰে বহু লোকৰে ইনফ্লামেশ্যন শৰীৰত বেছি থকাৰ বাবে গাৰবোৰ পুৰণি গাৰ বিষ বিভিন্ন শৰীৰৰ অংশত বিষ গাবোৰ জ্বৰ লাগি থকা ভাৱ যদি থাকে তেনে ক্ষেত্ৰতো তেতেলীৰ পানীয়ে বিশেষ লাভ দিয়া দেখিবলৈ পোৱা গৈছে এইখিনি লাভৰ উপৰিও এই তেতেলীত কেইটামান এনেকুৱা সৰু সৰু কম্পাউণ্ড আছে যিকেইটা আমাৰ শৰীৰৰ বিভিন্ন সমস্যা আৰু হৰমন বেলেন্সৰ বাবে প্ৰয়োজনীয় যেনেকৈ ধৰি লওক আমাৰ সেলিনিয়াম বহুত কম কোৱান্টিটিত প্ৰয়োজন হয় কিন্তু দৰকাৰী বস্তু লগতে জিংক আৰু তাৰোপৰি আয়োডিন এই তিনিটা বস্তুৱে এই তেতেলীত কম পৰিমাণে হ'লেও পাব পাৰি সেইবাবে তেতেলীৰ পানীয়ে আমাৰ থাইৰয়ডৰ সমস্যাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে কাৰণ সেলেনিয়াম জিংক আৰু আয়োডিন এই তিনিওটা বস্তুৱে আমাৰ থাইৰয়ডত সহায় কৰে বিশেষকৈ হাইপোথাইৰয়ডত ভুগি থকা ৰোগীসকলে নিশ্চয় ইয়াক মাজে সময়ে খাব পাৰিব লগতে গৰম দিনত হোৱা পেচাবৰ ইনফেকশ্যন পেচাবৰ জ্বলা-পোৰা এই সমস্যাবোৰতো ই সহায় কৰে আৰু বহু লোকৰে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ কৃমি ইত্যাদিয়ে বহুখিনি অপকাৰ কৰি থাকে তেনেকুৱা পেৰাসাইটসমূহৰ এগেইনষ্টত ফাইট কৰিব পৰা ক্ষমতাও এই তেতেলীৰ আছে সেইবাবে তেওঁলোকৰ বাবেও ই বহুত বেছি দৰকাৰী হয় এতিয়া উপকাৰিতাখিনি গম পালো এতিয়া যাওঁ যে কেনেধৰণে ইয়াক প্ৰস্তুত কৰিব পাৰি এই তেতেলীৰ পানী তেনেই সহজভাৱে প্ৰস্তুত কৰিব পাৰি কেইফুটামান তেতেলী লৈ ল'ব ধৰি লওক আপোনালোকে 5-6 ফুটা লৈ ল'লে আৰু এগিলাচ কুহুমীয়া পানীত তাক তিয়াই থৈ দিব
অলপ সময় তিয়াই থৈ দিয়াৰ পিছত 15-20 মিনিটমান তিয়াই থোৱাৰ পিছত তাৰ যিখিনি গুটি সেই গুটিখিনি আঁতৰাই পেলাব আৰু বাকীখিনি বস্তু যিমান পাৰে পানীতে মিক্স কৰিবলৈ চেষ্টা কৰিব যদি তেনেধৰণে খাব পাৰে ভাল হয় যিসকলে বেয়া পায় চেকি পেলাই তাৰ আঁহখিনি উলিয়াই দিব পাৰিব আৰু সেই পানীটো খাবলৈ চেষ্টা কৰিব পাৰিব ইয়াতে কৈ থওঁ যে এই তেতেলীৰ পানীত বিভিন্ন বস্তু ব্যৱহাৰ কৰি বেলেগ বেলেগ ধৰণৰ বেনিফিটছ পাব পাৰি কি বস্তু ব্যৱহাৰ কৰিলে কি বেনিফিটছ পাব পাৰি সেই বিষয়ে অলপকৈ কৈ থওঁ weight lossৰ বাবে আপোনালোকে তেতেলীৰ পানীত অকণমান ডালচেনি গুড়ি মিক্স কৰি খাব পাৰে যিসকলে ডাইজেশ্যনৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছে তেওঁলোকে খাদ্য খোৱাৰ পিছত ব্যৱহাৰ কৰিব পাৰে আৰু তাতে অকণমান আদা থেতেলিয়াই লৈ পেলাই দিব লাগে আৰু লগতে অকণমান ক'লা নিমখ মিক্স কৰিব পাৰে যিসকলে ডিটক্সিফিকেশ্যনৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছে লিভাৰ বা কিডনিৰ বাবে তেওঁলোকে তাত আধা চামুচ মৌ মিক্স কৰি পেলাইও খাব পাৰিব ইমিউনিটি বুষ্ট কৰিবৰ বাবে বিভিন্ন বেমাৰ আজাৰ নহ'বৰ বাবে অকণমান হালধিৰ গুড়ি আৰু দুটুকুৰামান জালুক থেতেলিয়াই লৈ পেলাই সেই তাত মিক্স কৰি পেলাই তেতেলীৰ লগত খালে আপোনালোকৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং হ'বলৈ সহায় কৰিব ব্লাড চুগাৰ কণ্ট্ৰল কৰিবলৈ যিসকলে বিচাৰিছে তেওঁলোকে মিঠি গুটি তিয়াই থোৱা পানীৰ লগতো এই তেতেলীৰ পানী অকণমান মিক্স কৰি পেলাই খাবলৈ চেষ্টা কৰিব পাৰে ইয়াতে কৈ থওঁ যে তেতেলীৰ পানী খুব বেছিকৈ খোৱাটো ভাল নহয় যিকোনো বস্তুৱে অতিমাত্ৰা বেয়া হয় সেইবাবে দীৰ্ঘদিনৰ বাবে খাব নালাগে মাজে সময়ে সপ্তাহত 2 দিন বা 3 দিনকৈ খালেও ইয়াৰ যথেষ্টখিনি উপকাৰিতা পাব পাৰিব অৱশ্যে যিসকলে ব্লাড থিনাৰ মেডিচিন লৈ থাকে বা বিভিন্ন ক্ৰিটিকেল বেমাৰৰ দৰৱ খাই আছে তেওঁলোকে ডক্টৰৰ পৰামৰ্শৰ মতেহে এনেকুৱা ধৰণৰ খাদ্যবস্তুবোৰ খাব লাগে বাকী প্ৰিভেনশ্যনৰ বাবে বেমাৰ আজাৰ ঘৰুৱাভাৱে ট্ৰিটমেণ্ট কৰিবলৈ ইয়াক নিশ্চয় সকলো লোকে ব্যৱহাৰ কৰিব পাৰে আৰু দৰকাৰী কথা যিসকলৰ এচিডিটিয়ে খুনা মাৰি ধৰে টেঙা খোৱাৰ বাবে তেওঁলোকে এভইড কৰিব লাগে আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে শ্বেয়াৰ কৰিব এটা দৰকাৰী ভিডিঅ' হয় আৰু সকলোৰে বাবে এই সময়ছোৱাত নিশ্চয় লাভজনক হ'ব সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শেষত কৈ থওঁ তেতেলী অকল তেতেলী পানীৰ দ্বাৰাই নহয় আমি চাটনিৰ লগত মিক্স কৰি দালিত ব্যৱহাৰ কৰি চাম্বাৰত ব্যৱহাৰ কৰি বিভিন্ন ক্ষেত্ৰত এই তেতেলী আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু বেলেগ বেলেগ ধৰণেও আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে মাথো মনত ৰাখিব যাতে ড'জটো শুদ্ধ হয় এনেকুৱা নহয় যে দিনটোত ভাল হ'ল বুলিয়ে 4-5 গিলাচ আপোনালোকে খাই দিব লাগে দিনত এগিলাচ তেতেলীৰ পানীয়ে যথেষ্ট হয় আপোনালোকৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ